নিযুত মইনা আঁচনিৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফৰ্মখন ফৰ্মখন কেনেকৈ পূৰাব লাগে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুতো ছাত্ৰ ছাত্ৰীৰ এটা কনফিউজ আছে। প্ৰথমতে তোমালোকক দেখাই দিছোঁ, ইয়াতে লিখা আছে ARN নং এজ পাৰ দৰ্পণ পৰ্টেল। AR নংটো ক'ত পাবা ভিডিঅ'ৰ শেষত তোমালোকক ধুনীয়াকৈ বুজাই দিম আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ফৰ্মখন পূৰাওঁতে ভুল নকৰিবা। ফৰ্মখন তোমালোকে কেপিটেল লেটাৰত পূৰাবা। এখন হৈছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এপ্লিকেশ্যন ফৰ্ম ফৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। মোৰ ওচৰত আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফৰ্মখনো আছে। এই ফৰ্মখন নেক্সট এটা ভিডিঅ'ত আনিম। এই ফৰ্মখন কেনেকৈ পূৰাব লাগে তোমালোকে চাবা, অন্য এটা ভিডিঅ'ত আনিম, ঠিক আছে। এতিয়া মই পূৰাই দিম হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফৰ্মখন। ইয়াতে কৈছে প্ৰথমতে 1 নম্বৰতে কৈছে নেম অফ ষ্টুডেণ্ট। ইয়াতে তোমালোকে কেপিটেল লেটাৰত গোটেই ফৰ্মখন পূৰাবা, তেতিয়া ভাল হয়। তোমালোকৰ নামটো ইয়াতে লিখি দিবা, ঠিক আছে। তাৰপাছত দ্বিতীয়তে সুধিছে মেৰিটেল ষ্টেটাছ। মেৰিটেল ষ্টেটাছ ছিংগুল আৰু মেৰিড। যদি তোমালোকে ছিংগুল আছে ছিংগুল দিবা, বিয়া পাতিলে তোমালোকে মেৰিড দিবা। 3 নম্বৰতে কৈছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ ইয়াতে ডে দিবা, মান্থ দিবা, ইয়েৰ দিবা, ঠিক আছে। তাৰপাছত 4 নম্বৰটো কৈছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। তোমালোকৰ দেউতাৰ নামটো দি দিবা ইয়াতে। যদি দেউতাৰ নাথাকে মাৰ নামটো দি দিবা, ঠিক আছে। তাৰপিছত 5 নম্বৰতে ইয়াতে কৈছে ৰিলিজন। ৰিলিজনটো তোমালোকৰ দি দিবা, হিন্দু হয়নে মুছলিম হয়নে বুদ্ধিষ্ট হয় সেইটো তোমালোকে দি দিবা। 6 নম্বৰটো কৈছে মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো তোমালোকে ইয়াতে এই বক্সটোতে ফিল কৰিবা। তাৰপাছত 7 নম্বৰটো কৈছে এড্ৰেছ, ভিলেজ অৰ টাউনৰ চিটি। ইয়াতে তোমালোকৰ গাঁওখনৰ নামটো দিবা। তাৰপাছত ইয়াতে তোমালোকৰ দিব লাগিব পিন নাম্বাৰটো দিবা। ইয়াতে ব্লক নাম্বাৰটো দিবা, ব্লক মিউনিচিপালিটি অৰ টাউন কমিটি। তোমালোকে ব্লক নাম্বাৰটো দি দিবা, তোমালোকে ব্লক নেমটো দি দিবা। তাৰপাছত পুলিচ ষ্টেচন নেমটো দিবা, তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো দিবা। 8 নম্বৰটো কৈছে আধাৰ কাৰ্ড ইফ এভেইলেবল। আধাৰ কাৰ্ড হয়তো চবৰে ওচৰতে আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দি দিবা। তাৰপাছত কৈছে 9 নম্বৰ কৈছে নেম অফ LAC। LAC মানে হৈছে বিধানসভা সমষ্টি। তোমালোকৰ বিধানসভা সমষ্টিটো কি হয় ইয়াতে দি দিবা। তাৰপাছত B নম্বৰটো কৈছে এডুকেশ্যনেল ডিটেইলছ। 1 নম্বৰতে কৈছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ। তুমি মেট্ৰিক কোনখন স্কুলৰ পৰা পাছ কৰিছা সেই স্কুলখনৰ নামটো তোমালোকে ইয়াতে দি দিবা। 2 নম্বৰ কৈছে লাষ্ট এক্সামিনেশ্যন পাছ। ইয়াতে দিবা HSLC। HSLC দিবা মানে মেট্ৰিক। আৰু ইয়েৰটো দিবা 2025 চন দিবা আৰু ৰোল নাম্বাৰটো দি দিবা। মেট্ৰিকৰ এডমিট কাৰ্ডত ৰোল নাম্বাৰটো আছে, ৰোল নাম্বাৰটো যেনেকৈ আছে তোমালোকে তেনেকৈ ফিল কৰিবা। আৰু 3 নম্বৰটো কৈছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন। তুমি বৰ্তমান কোনখন কলেজত পঢ়ি আছা সেই কলেজখনৰ নাম ইয়াতে দি দিবা। তাৰপাছত C নম্বৰটো কৈছে বেংক ডিটেইলছ। ইয়াতে কৈছে 1 নম্বৰত কৈছে একাউণ্ট নং। তোমালোকৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াতে শুদ্ধকৈ পূৰাই দিবা। IFSC ক'ড দিব কৈছে IFSC ক'ডটো শুদ্ধকৈ পূৰাই দিবা। 3 নম্বৰটো কৈছে একাউণ্ট হোল্ডাৰ নেম। বেংক একাউণ্টত যিটো নাম আছে তোমাৰ মানে তোমাৰ নামটো দিব কৈছে, ইয়াতে তোমাৰ নামটো দি দিবা। 4 নম্বৰটো কৈছে বেংক নেম। তোমালোকৰ বেংকৰ নামটো কি দি দিবা আৰু ব্ৰাঞ্চ নেমটো কি দি দিবা, ঠিক আছে। তাৰপাছত ইয়াতে লিখা আছে ছিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন। এইটো তোমালোকৰ কলেজৰ প্ৰিন্সিপালে ইয়াতে চহী মাৰিব। দ্বিতীয়টো কৈছে ছিগনেচাৰ পেৰেণ্ট গাৰ্জেন। ইয়াতে তোমালোকৰ দেউতাৰ বা মাৰ ছিগনেচাৰটো মাৰিবা যিকোনো এজনৰ। আৰু ইয়াতে লিখিছে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট। ইয়াতে তোমাৰ ছিগনেচাৰটো মাৰিব লাগিব, তোমাৰ চহীটো। ইমানখিনি আছিলে ফৰ্মটো। আৰু ইয়াতে তোমালোকৰ যে প্ৰথমতে কৈছিলোঁ লিখা আছে AR নং কি। এই নংটো হৈছে এজ পাৰ দৰ্পণ পৰ্টেল। তুমি দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তুমি কলেজ এপ্লাই কৰিছিলা। তাৰপাছত যেন এখন একনলেজমেণ্ট ৰিচিপ্ট ওলায়, সেই ৰিচিপ্টটো নি পেলাই তুমি কলেজত যেন জমা দিছিলা, ছাবজেক্টখিনিৰ নামটো যে ওলায় একনলেজমেণ্ট ৰিচিপ্ট। তোমালোকক মই স্ক্ৰীণত দেখাই দিছোঁ, দেখিলে তোমালোকে গম পাবাই। তাতে লিখা আছে AR নং। যিটো স্কেনাৰ আছে স্কেনাৰখনৰ তলতে লিখা আছে 25/4/2024। এনেকৈ যে লিখা আছে 122 তেনেকৈ তোমালোকৰ সেই নাম্বাৰটো দিব লাগিব। তোমালোকে দৰ্পণ পৰ্টেলটোত লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত যিখন কলেজত তুমি এডমিশ্যন লৈছা সেই কলেজখনত নামত গৈ পেলাই এগেইনষ্টত গৈ পেলাই তুমি দৰ্পণ পৰ্টেলৰ সেই একনলেজমেণ্ট ৰিচিপ্টটো তুমি প্ৰিণ্ট আউট কৰিবা। প্ৰিণ্ট আউট কৰাৰ পাছতে পাই যাবা। সেইটোৱে হৈছে দৰ্পণৰ AR নং, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টখিনিয়ে মোৰ নেক্সট ভিডিঅ'ত পাব কেনেকৈ ফিল কৰিব লাগে। সেই ফৰ্মখন অকণমান বেলেগ হয়, ঠিক আছে।